যিখিনি আমাৰ বৈধ ভাৰতীয় নাগৰিক সেই নাগৰিকসকলক যে এটা ভুৱা অভিযোগকাৰীৰ জৰিয়তে ৰাতাৰাতিৰ ভিতৰত 500-100 মানুহক নামত যিটো কমপ্লেইন দিছে অবৈধ নাগৰিক বুলি তাৰ পিছতে এছআৰৰ জৰিয়তে যেনেকে হিয়াৰিঙৰ নামত হাৰাশাস্তি কৰি আছে আপোনালোকে হয়তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছো। আজি বিভিন্ন জিলাত ধুবুৰী জিলাতে কক আমাৰ বিশেষকৈ বাছি খালি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কিন্তু আচলতে এই বস্তুটো এই যিটো বিজেপি চৰকাৰখনৰ যিটো এটা নাটক এই নাটকটো বন্ধ কেতিয়া হ'ব এইটো আমাৰ প্ৰশ্ন। আজি মানে এছআৰৰ নামত ধৰ্মীয় সংখ্যালঘু আমাৰ মানুহক কেৱল হাৰাশাস্তি সময়ে মিয়া বুলি কৈ বাংলাদেশী বুলি কৈ এই যিটো এটা আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত কেৱল কাৰণ আপোনালোকে জানে যে এছআৰটো অকল খালি আমাৰ সংখ্যালঘু মানুহৰ কাৰণে নহয়। এছআৰটো এতিয়া আমাৰ পৰিলক্ষিত হৈছে যে বাছি সংখ্যালঘু মানুহৰ কাৰণে নেকি খালি অকল অসমত এছআৰ হওক আমাৰ সেইটো মানে আমিও বিচাৰিছোঁ কিন্তু এছআৰৰ কিছুমান নিয়ম প্ৰক্ৰিয়া আছে। এছআৰৰ জৰিয়তে সংশোধনী হ'ব লাগে। এছআৰৰ জৰিয়তে যদি কোনোবা এজন মানুহৰ বৈধ ভাৰতীয় নাগৰিকৰ যদি কৰ্মসূত্ৰে কোনোবা এজন বাহিৰত কাম কৰিবলৈ গৈছে কিবা হয়তো কামত গৈছে সেই মানুহজনৰ যদি তাতেও ভোট হৈছে বা ইয়াতেও ভোট হৈছে সেইখিনি বস্তু চোৱা চিতি কৰি সেই মানুহজনৰ ভিৰত সেই মানুহজনৰ ঘৰত এটা নোটিছ দিব লাগিব, নোটিছ জাৰি কৰিব লাগিব যে নোটিছ জাৰি কৰি যে এই মানুহজনে আচলতে ভোটটো ক'ত ৰাখিব চইচ কৰিব তাৰ পিছত তাৰ ভোটটো কৰ্তন কৰা হ'ব। কিন্তু সেইটো নকৰি ভুৱা অভিযোগকাৰী BLO জৰিয়তে যে আমাৰ ধৰ্মীয় মুছলমান মানুহক একটা ৰাতিৰ ভিতৰত কিন্তু যোনে অভিযোগ কৰিছে আমি যেতিয়া খবৰ ল'বলৈ যাওঁ যে এই যে যিটো অভিযোগ কৰিছে এই মানুহজন কোন সেই মানুহজনৰ ওচৰত আমি যেতিয়া যাওঁ যে আপুনি কি অভিযোগ কৰিছে কিন্তু সেই মানুহজনে কয় আমি একো গমেই পোৱা নাই আমি একো নাজানোৱে। গতিকে যদি অভিযোগকাৰী একো নাজানে অভিযোগকাৰীয়ে কোনো অভিযোগ দিয়া নাই কেৱল ক্ষমতাৰ স্বাৰ্থত বলিয়ান হৈয়ে বিজেপি চৰকাৰখনে বাৰম্বাৰ ক্ষমতাৰ কাৰণে কেৱল মুছলমান মানুহক বাছি লৈছে কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক কেনেকৈ হাৰাশাস্তি কৰিব পাৰে। কিন্তু আজি বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এই যিটো এছআৰৰ জৰিয়তে মুছলমান মানুহৰ ভোট কৰ্তন কৰি আছে আচলতে ইয়াৰ মূৰত আৰু কি ৰহস্য যে সংখ্যাগৰিষ্ঠতা বঢ়োৱাৰ কাৰণে বিৰোধী পক্ষক দুৰ্বল কৰাৰ কাৰণে এই মিয়া মুছলমানখিনিক ধৰ্মীয় সংখ্যালঘু মুছলমানখিনিক ইহঁতে খালি ব্যৱহাৰ কৰি আহি আছে। গতিকে এই ব্যৱহাৰটো বন্ধ হ'ব লাগিব। আজি সেই ব্যৱহাৰ বন্ধ হোৱাৰ দাবীত আজি যিসকল BLO এইবিলাক কাম কৰি আছে যিসকল চৰকাৰী ক্ষমতাৰ হেঁচাত যিবিলাক যিবিলাক ভুৱা অভিযোগকাৰী এইবিলাক কাম কৰি আছে সেইসকলৰ বিৰুদ্ধে এটা আইনী পদক্ষেপ লোৱাৰ কাৰণে আজি আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা ৰাজ্যপালৰ ওচৰত এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আৰু তথা এই বিজেপি চৰকাৰক এটা কথা সকীয়াই দিছোঁ যে এই এছআৰৰ নামত মুছলমানক হাৰাশাস্তি বন্ধ কৰক অন্যথা অনাগত দিনত মুছলিম জাতীয় পৰিষদে দিল্লীত যাবলৈ সাজু হ'ব এই চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। যি এছআৰ প্ৰক্ৰিয়া হৈ আছে সেইটো লৈ আমি শলাগ লৈছোঁ কিন্তু দেখা গৈছে একাংশ আমাৰ মুছলিম সমাজক এই এছআৰৰ নামত হাৰাশাস্তি চলি আছে কিছুমানৰ নাম কৰ্তন হৈ আছে। এই বিষয়ৰ ওপৰত আমাৰ মুছলিম জাতীয় পৰিষদৰ নজৰআন্দাজ হৈছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি আজি মহামান্য ৰাজ্যপালৰ ওচৰত উপস্থিত হৈছিলোঁ আমাৰ মুছলিম জাতীয় পৰিষদৰ এটা সজাতি দলে আৰু আমি এখন স্মাৰক পত্ৰ দিছোঁ যে এছআৰৰ নামত আমাৰ যি মুছলমান সমাজ আছে এই মানুহখিনিক যি হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তিখিনি আচলতে এইসকল বৈধ নাগৰিক যদি এখেতসকলক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নালাগে প্ৰশাসনিক এছআৰৰ যি প্ৰক্ৰিয়া সেইখিনিৰে এছআৰ প্ৰক্ৰিয়া নিৰ্মূল কৰক আমিও সহায় সহযোগিতা কৰিম এই চৰকাৰখনক। কিন্তু আমাৰ এই মুছলিম সমাজক যিদৰে অন্যায় অত্যাচাৰ কৰি আছে এছআৰৰ নামত এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয় ন্যায়িক নহয়। গতিকে আমি এটা ন্যায়িক প্ৰক্ৰিয়া বিচাৰিছোঁ আৰু এখন সুন্দৰ সুস্থ এছআৰ প্ৰক্ৰিয়া আমি বিচাৰি আছোঁ মুছলিম জাতীয় পৰিষদে।